আজি নদী আৰু নাৰীৰ উদ্যোগত আৰম্ভ হ'বলগীয়া এই কবি সন্মিলন আৰু ইয়াত সকলো কবিকে স্বাগতম জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। সাম্প্ৰতিক সময়ত গোটেই বিশ্বত এষাৰ কথা সাংঘাতিকভাৱে ঘূৰি ফুৰিছে। কথাষাৰ হ'ল যে হিটলাৰৰ সময়খিনি আন্ধাৰ আছিল, অন্ধকাৰ যুগ আছিল। কিন্তু ইতিহাসে এই কথা হিটলাৰক নুসুধে। ইতিহাসবিদসকলে ক'ব যে কবিসকল নীৰৱে আছিল কিয়। তাৰমানে অন্যায় অত্যাচাৰ দেখি যদি কবিৰ কলমে যদি প্ৰতিবাদ কৰিব নোৱাৰে, কেৱল ফুল তৰা নদী নাৰী ইত্যাদিৰ গৰ্ভতেই যদি তেওঁলোকৰ সমস্ত সাধনা সমস্ত প্ৰতিভা যদি নিঃশেষ হৈ যায়, তেনেহ'লে কবিসকলৰ কাৰণে এই দুৰ্ভাগ্যস্বৰূপ। সেইকাৰণে বাৰ্টন ব্ৰেক্টৰ সেই শাৰীটোৰে আৰম্ভ কৰিছোঁ যে পৃথিৱী হিটলাৰৰ সময়ত পৃথিৱী আন্ধাৰ আছিল, কিন্তু ইতিহাসবিদসকলে প্ৰশ্ন কৰিব যে কবিসকল নীৰৱে আছিল আৰু সেইকাৰণে কবি স্ৰষ্টা আৰু কবি স্ৰষ্টা। এই 1926 চনত অসমত কেইবাগৰাকীও দিগ্গজ কবিয়ে জন্মগ্ৰহণ কৰিছে আৰু এই 2026ত তেখেতসকলৰ জন্ম শতবৰ্ষ। আমি কিন্তু আজি নতুন কবিসকল তেওঁলোকে স্থাপন কৰি থৈ যোৱা সেই ভেটিৰ ওপৰত থিয় হৈ আছোঁ। সেই শক্তিশালী ভেটি যিসকল কবিয়ে আমাক দিছিল অসমীয়া কবিতাত। কেশৱ মহন্ত 1926 জন্ম হৈছিল, ভূপেন হাজৰিকা 1926 জন্ম হৈছিল, নৱকান্ত বৰুৱা 1926 জন্ম হৈছিল। এওঁলোকে কিন্তু যে শক্তিশালী ভেটি, তাৰোপৰি আৰু বহুত কেইজন দিগ্গজ ব্যক্তি আছে। সংগীত শিল্পী দিলীপ শৰ্মা আছে, তাৰপিছত আমাৰ পণ্ডিত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আছে। এইখিনিক যদি আমি বাদো দিওঁ, কেৱল কবিতাৰ ক্ষেত্ৰত যদি আমি কওঁ যে এই তিনিগৰাকী কবি ভূপেন হাজৰিকা, কেশৱ মহন্ত আৰু নৱকান্ত বৰুৱা, এই তিনিওৰে কিন্তু জন্ম শতবৰ্ষ এই বছৰটো। আৰু আমি এই নতুন কবিসকলে কিন্তু পাহৰা উচিত নহয় যে এওঁলোকে বান্ধি দি থৈ যোৱা এটা শক্তিশালী ভেটিৰ ওপৰত থিয় হৈ আমি কবিতা নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। আপোনালোকক মই এষাৰতে কৈছোঁ যে আপোনালোক স্ৰষ্টা আৰু দ্ৰষ্টা, গতিকে আপোনালোকক নতুনকৈ ক'বলগীয়া মোৰ ফালৰ পৰা একো নাই। কেশৱ মহন্তৰ অজস্ৰ কবিতা, অজস্ৰ গীত, ঘপকৈ হয়তো আমি ক'ব নোৱাৰিব পাৰোঁ, কিন্তু মানে মা আমি সুদিয়ালে জানে, এই গীতৰ পৰা আৰম্ভ কৰি পাৰ হৈ গ'ল ধুমুহা এজাক, অথবা কলৰে পাততে কাউৰী পৰে, এই গোটেইবিলাকৰ স্ৰষ্টা কেশৱ মহন্ত। এই কেশৱ মহন্তই গোটেই পৃথিৱী বিখ্যাত কুঞ্জিৰা নামেৰ নাৰী কবিতাটো লিখিছে আৰু প্ৰত্যেক পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত এটা কবিতা আঘোণৰ কুঁৱলী। আজি ধূলিয়ৰিত আপোনালোকে মনত পেলাব পাৰে যে আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনে, তথাপিতো বাৰু মুখ তোলা ঘোণেৰে 17 বছৰ পূৰ কৰা ডালিমীৰ খিল খিল হয়। এই যে কেশৱ মহন্ত অজস্ৰ কবিতা, অজস্ৰ গীত, অসমীয়া কবিতাৰ এটা অন্যতম শক্তিশালী স্তম্ভ। আনকি অসমৰ প্ৰগতিশীল কবিতাৰ ধাৰাটো, যিটো আজি আমি সনন্ত তাঁতী, সমীৰ তাঁতী, বিপুলজ্যোতি শইকীয়া, মনোজ বৰপূজাৰী, হৰিহৰ দাস, গায়ত্ৰী সেন, একদম সৰ্বশেষ নীলিম কুমাৰৰ যিটো ধাৰা দেখিবলৈ পাইছোঁ,
এই ধাৰাৰ স্ৰষ্টাও কেশৱ মহন্তই, আৰু সেই কেশৱ মহন্তই লিখিছিল বিশ্বাৰ একাল। 1980 কেশৱ মহন্তৰ বিশ্বাৰ একাল কবিতাটোৰ পৰাই অসমীয়া কবিতাৰ এই ধাৰাটোৰ সৃষ্টি হৈছিল। ভূপেন হাজৰিকাৰ প্ৰসংগত মই এইকাৰণেই নকওঁ যে চৰকাৰীভাৱে বেচৰকাৰীভাৱে তেখেতক যোৱা 5 ছেপ্টেম্বৰৰ পৰা অজস্ৰতা শুৱনি থকা হৈছে, কিন্তু সেইখিনি যথেষ্ট নহয়। গতিকে ভূপেন হাজৰিকাৰ বিষয়ে আপোনালোকে আৰু চৰ্চা কৰিব লাগে, আৰু জানিব লাগে তেওঁৰ গীত, তেওঁৰ শব্দ, যে প্ৰথমতে তেওঁৰ কবিতা আৰু কবিতাত দিয়া তাৰ পিছৰ সুৰখিনিহে তেওঁৰ গীত। নৱকান্ত বৰুৱা বছৰটোৰ একেবাৰে 1926 শেষত জন্মিছিল 29 ডিচেম্বৰ। এই নৱকান্ত বৰুৱাই অসমীয়া আধুনিক কবিতাৰ এটা শক্তিশালী ভেটিয়েই নহয়, সেই ভেটিৰ ওপৰত এটা স্তম্ভ। প্ৰাচ্য আৰু পাশ্চাত্যৰ দুয়োটাৰ সংমিশ্ৰণত নৱকান্ত বৰুৱাই ঠিক এনেধৰণৰ ধাৰা এটা সৃষ্টি কৰিছিল যে যিটোৱে অসমীয়া কবিতাক প্ৰায় মোটামুটি 50 বছৰ ধৰি পৰিচালিত কৰি আহিছে। সেই নৱকান্ত বৰুৱাই লিখিছিল যে লাজ পৰে প্ৰথমাত ইয়াৰ, বহাগী সপোন পৰে গৰখীয়া ল'ৰাটিৰ, শিশুৰ মুখৰ হাঁহি পুৰি কৰে ৰেলত সকাৰ, অগ্নিত আশ্ৰয় নাই শিশ পুৰি সোণ কৰা জীৱনৰ মেজিক বঞ্চনা। আমাৰ কাৰণে যদি আশা আছে চিৰ শিশু মানুহৰ মহামূঢ়তাত, তামোলৰ পিঠনা আইতাৰ ঘটনা চুমা। আমাৰ কাৰণে শান্তি পোনাটি বুকুত লৈ ভাগৰুৱা হাতেদিত পকোৱা মুগাৰে বোৱা লখিমীৰ আঞ্চা চাচা। এই নৱকান্ত বৰুৱাই আমাক শিকাই থৈ গৈছে, নৱকান্ত বৰুৱাই আমাক শিকাই থৈ গৈছে চূড়ান্ত আশাবাদেৰে যে উত্তৰাৰ দেহে মনে অনাগত শিশুৰ সঁহাৰি হেৰা সুখ তাক তুমি আমাৰ ব্যৰ্থতাৰ বুৰঞ্জী নকৰা। যি নহওক, মই আশা কৰিছোঁ যে আজিৰ এই কবিতাৰ অনুষ্ঠান আপোনালোকে উপভোগ্য কৰি তুলিব আৰু নিজৰ কবিতা পাঠ কৰি যাব। মই নামকেইটা মাতি দিম, আৰু যদিও ইয়াত তাৰমানে প্ৰায় মোটামুটি 65গৰাকীতকৈ অধিক কবিৰ নাম আছে, কিমানগৰাকী এতিয়ালৈকে উপস্থিত আছে নাজানো। গতিকে প্ৰথম তালিকাখনৰ প্ৰথম ৰনাল্ডো ইয়াতে ক'ত, ইয়াৰ পৰাই আৰম্ভ